নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। মাজুলীত শ্ৰী শ্ৰী বিষ্ণুৰ মহাপুৰাণ কথাৰ জ্ঞান মহাযজ্ঞ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সত্ৰনগৰী মাজুলীত শ্ৰী শ্ৰী বিষ্ণু মহাপুৰাণ কথা জ্ঞান মহাযজ্ঞ। উল্লেখযোগ্য যে মাজুলীৰ ১ নং ফুলনিৰ নেপালী গাঁৱত ছদিনীয়াকৈ আৰম্ভ হৈছে শ্ৰী শ্ৰী বিষ্ণুৰ মহাপুৰাণ কথা জ্ঞান মহাযজ্ঞ। এই মহাযজ্ঞৰ লগত সংগতি ৰাখি গাঁৱৰ ৰাইজসকলে পৰম্পৰাগতভাৱে পানী তোলা কাৰ্যসূচী ৰূপায়ণ কৰে। আমাৰ গোৰ্খা সম্প্ৰদায়ৰ পৰম্পৰাভাৱে আমি এনেকৈ আমি হিন্দু ধৰ্মৰ যিটো আমি সত্তাটো আমি কৰি আহিছোঁ আৰু ভৱিষ্যত দিনতো এনেকৈ আমি ভাগত মহাপুৰাণ যজ্ঞৰে আমি আৰম্ভ কৰোঁ। গতিকে আমি হিন্দু সনাতনী আমি উঠি অহা প্ৰজন্মক আমি আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে আমি আজি এই কাৰ্যসূচী লৈছোঁ। আমাৰ এই কাৰ্যসূচী ১ নং ফুলনি নেপালী বাৰী শ্ৰী শ্ৰী বিষ্ণু মহাপুৰাণ যজ্ঞৰ আজি এই প্ৰথম দিনা। এতিয়া এই কলচ যাত্ৰা হৈছে। গতিকে এই কলচ যাত্ৰাত আজি ইয়াৰ পৰা এই আপুনি দেখিছে এই জলৰ পৰা নি পেলাই তাত কলচ ৰখা হ'ব। সেই কলচখিনিক আকৌ আমি 5 দিনৰ মূৰত আমি ইয়াত আকৌ বিসৰ্জন দিয়া হ'ব। গতিকে আজি আমি ১ নং ফুলনি গোৰ্খা সম্প্ৰদায়ৰ আজি সকলো মাজুলীবাসী ৰাইজৰ সহযোগত আৰু আমি এই মাজুলীৰ আধ্যাত্মিক দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি ভৱিষ্যত দিনত উঠি অহা প্ৰজন্মক আমি এই আধ্যাত্মিক দিশত আৰু হিন্দুৰ এই ধৈৰ্যটো ভৱিষ্যতলৈকে আমাৰ এই যেনেধৰণে আগত আমাৰ গোৰ্খা সম্প্ৰদায়ে আগবঢ়াই আছে ভৱিষ্যতে এনেকৈ আগবঢ়াই যোৱাৰ পৰিকল্পনাৰে উঠি অহা প্ৰজন্মক আৰু ধৰ্মৰ প্ৰতি আন্তৰিকতা আৰু সহানুভূতিতা কৰিবৰ অৰ্থে আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। হিন্দু সনাতনী নতুন প্ৰজন্মৰ আগুৱাই নিয়া প্ৰচেষ্টাৰে এই মহাপুৰাণ কথা জ্ঞান মহাযজ্ঞ আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। উক্ত কাৰ্যসূচীত সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। শংকৰ মাধৱৰ মণিকাঞ্চন সংযোগ ভূমি, পবিত্ৰ ভূমি, অসমৰ এটা আমি হৃদয় বুলি ক'ব পাৰোঁ। গতিকে ইয়াত বিষ্ণু মন্দিৰত বিষ্ণু পুৰাণৰ যি আয়োজন কৰিছে ৰাইজে, ইয়াত আহি বৰ ভাল লাগিছে। যি ভগৱান শ্ৰীকৃষ্ণৰ লীলাই হয় আৰু বিষ্ণু পুৰাণো। গতিকে ইয়াত ৰাইজৰ সহায় সহযোগ খুব ভাল পাইছোঁ আৰু ইয়াৰ মাধ্যমেদি আমাৰ সনাতন ধৰ্মৰ ৰক্ষা হওক আৰু বিধৰ্মীসকলে যে আমাৰ ওপৰত আক্ৰমণ চলি আছে সেই বস্তুটোৰ প্ৰতি আমাৰ মানুহ সজাগ হ'ব লাগিব। এইটো আমাৰ এটা মুখ্য উদ্দেশ্য থাকিব। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও।